চাওঁতে চাওঁতে বিদায়ক্ষণত 2024 বৰ্ষ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি তাৰ পিছতে আৰম্ভ হ'ব নতুন এটি বৰ্ষ 2025 2024 বৰ্ষটো আপোনালোকৰ কেনে গ'ল আৰু নতুন বৰ্ষত কি পৰিকল্পনাৰে আপোনালোকে আগবাঢ়িব আজি যেহেতু সংবাদ কৰ্মীসকল আছে ছাত্ৰ সংগঠনৰ কেইবাগৰাকীও নেতা আছে আমি আপোনালোকৰ সৈতে বাৰ্তালাপ কৰিম আপোনালোকৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছো 2024 বৰ্ষটো আপোনাৰ বাবে কেনে গ'ল বা সমগ্ৰ ৰাইজৰ বাবে কেনে গ'ল বুলি আপুনি ভাবে অকনমান আপোনাৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ মই অনুৰোধ জনাইছো প্ৰথমতে মই লাহাৰীঘাট আঞ্চলিক সাংবাদিক সন্থাৰ সমূহ বিভাগ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যেন বছৰটোৰ অন্তিম দিনা প্ৰত্যেক বছৰৰ দৰে এই বছৰো অনুষ্ঠান আয়োজন কৰিছে বাৰ্তালাপ অনুষ্ঠান ৰাইজৰ হৈ সাংবাদিকৰ প্ৰত্যেকগৰাকী সাংবাদিক বন্ধুসকলক প্ৰথমতে মই মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ 2024 বৰ্ষ আছিলে যেন আমাৰ অসমত যি পৰিৱেশ আপোনালোকে জ্ঞাত বিশেষকৈ আমাৰ যেহেতু আমি সংগঠন কৰোঁ যি বলডোজাৰৰ ৰাজনীতি কৰিলে বিজেপি নেতৃত্বাধীন চৰকাৰে বিশেষকৈ আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত বা মুছলিম অধ্যুষিত অঞ্চলত বলডোজাৰৰ ৰাজনীতি হ'ল বহুত কিবাকিবি হ'ল বহুত ঘাত প্ৰতিঘাত মানুহৰ মাজত হ'ল আমাৰ এই অঞ্চলত বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ ঘটনাও সংঘটিত হৈ গ'ল যাতে এই 2024 বৰ্ষত যিবিলাক ঘটনা ঘটি গৈছিলে সেয়া যাতে পুনৰাবৃত্তি নহয় 2025 যাতে তাৰ কোনো ধৰণৰ পুনৰাবৃত্তি নহয় তাৰে মই কামনা কৰিছোঁ আৰু অনাগত দিনত যাতে আমাৰ ভাতৃত্ববোধৰ যি এনাজৰী যাতে সেইটো অটুট থাকে আমি তাৰেই কামনা কৰিছোঁ যিহেতু আমি ছাত্ৰ সংগঠন কৰোঁ আমাৰ যি নৈতিক দায়িত্ব আছিল আমি সদায় ৰাইজৰ সৈতে মাত মাতিব লাগিব আৰু মাত মাতি যাবই লাগিব সেয়া আমাৰ কৰ্তব্য আমি বিচাৰোঁ যেন সাংবাদিকসকলৰ যি নৈতিকতা বা যি দায়িত্ববোধ তেওঁলোকে যাতে সেইখিনিও মানে ৰাইজৰ হৈ কাম কৰে চেষ্টা কৰে আমি গম পাওঁ যেন অন্ততঃ আমাৰ লাহাৰীঘাট সাংবাদিক সন্থাৰ কৰ্মকৰ্তাসকলে নিৰপেক্ষ হিচাপে ৰাইজৰ হকে মাত মাতি আহিছে আৰু অনাগত দিনতো নতুন বছৰতো যাতে ৰাইজৰ হকে ৰাইজৰ স্বাৰ্থ যাতে মাত মাতে আমি ছাত্ৰ সংগঠনে হওক বা বিভিন্ন দল সংগঠনে পূৰ্ণ আমি সহযোগ কৰি যাম আমি বিচাৰোঁ যেন যিহেতু আমাৰ যি বৰ্তমান পৰিস্থিতি সেই পৰিস্থিতিৰ মাজত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হৈছে সাংবাদিকসকল গতিকে সংবাদকৰ্মীসকলে যাতে আমাৰ সেই মানে গণতন্ত্ৰৰ যিটো চতুৰ্থ স্তম্ভকৰ যিটো নীতি নিয়ম যাতে আমি পাহৰি নাযাওঁ আমি আমাৰ নৈতিক দায়িত্ব আমি পালন কৰিব লাগিব আমি ভাৰতীয় সংবিধানক সন্মান জনাই আমি ৰাইজৰ হকে ৰাইজৰ স্বাৰ্থত আমি মাত মাতি যাব লাগিব ঘাত প্ৰতিঘাতৰ মাধ্যমেদি গতিকে ৰাইজৰ স্বাৰ্থত আমি কাম কৰাৰ প্ৰয়োগতা কৰিছোঁ আৰু যি 2024 বৰ্ষত যি ঘটি গ'ল যাতে তাৰে আৰু পুনৰাবৃত্তি নহয় গতিকে আমি সমিল মিলেৰে ঐক্যবদ্ধভাৱে ছাত্ৰ সংগঠনে হওক বা সাংবাদিক সন্থাই হওক বা বিভিন্ন জনগোষ্ঠীৰ যিবিলাক ছাত্ৰ সংগঠন আছে প্ৰত্যেকেই যাতে আমাৰ নিজৰ নিজৰ দায়িত্ব আমি পালন কৰোঁ অনাগত দিনত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে নহয় আমি যাতে সমিল মিলেৰে কাম কৰি যাব পাৰোঁ আৰু 2024 বৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ নৱবৰ্ষৰ মানে অলপ মানে খন্তেক সময়তে আমি নতুন বৰ্ষ আমি উদযাপন কৰিম ঠিক 12টা বজাৰ পিছতে যাতে আমি ৰাতিপুৱাই যাতে আমি সকলোৱে যাতে নতুন এটা দিগন্তৰে সূৰ্যস্তৰৰ আৰম্ভণিৰ যাতে আমি প্ৰথমতে যাতে নতুন এটা দিন আৰম্ভ হওক আৰু এই দিনত যাতে আমি এটা পূৰ্ব পৰিকল্পিতভাৱে কেনেকৈ মানে আমি সমাজত থকা অসামাজিক কাৰ্যকলাপসমূহ যাতে আমি কেনেকৈ বন্ধ কৰিব পাৰোঁ যিহেতু আমাৰ এই অঞ্চলত এতিয়াও কিছুমান অসামাজিক কাৰ্যকলাপ আছে আমি যোৱা বছৰ এই বছৰ যেনেকৈ আমি প্ৰতিৰোধ কৰাৰ চেষ্টা কৰিছিলোঁ বিশেষকৈ ড্ৰাগছৰ ক্ষেত্ৰত হওক বা মদৰ ক্ষেত্ৰত হওক বা জোৱাৰ ক্ষেত্ৰত হওক এইবিলাক যাতে আমি 2025 যাতে আমি এইবিলাক যাতে একেবাৰে 100% নিৰ্মূল কৰিব পাৰোঁ সেই ক্ষেত্ৰত আমি পূৰ্ণ গুৰুত্ব দিব লাগিব সাংবাদিক বন্ধুসকলে এই ক্ষেত্ৰত যাতে কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে কাৰণ আমি দেখা পাওঁ আজিৰ যদি এই নতুন উঠি অহা যুৱ প্ৰজন্মই যাতে এই ক্ষেত্ৰত যদি আমি দেখা পাওঁ যে তেওঁলোকক যদি আমি শাসন নকৰোঁ তেওঁলোকক যদি আমি দিহা পৰামৰ্শ নিদিওঁ গতিকে এই যুৱচামে কিন্তু আমাৰ ভৱিষ্যত প্ৰজন্ম কিন্তু ধ্বংস হৈ যাব গতিকে এই ক্ষেত্ৰত আমি মানে পুনৰবাৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে মানে আহ্বান জনাইছোঁ যাতে ৰাইজে এই ক্ষেত্ৰতো গুৰুত্ব দিয়ে আৰু সাংবাদিক বন্ধুসকলে যাতে এই ক্ষেত্ৰত সচেতনতা অৱলম্বন কৰে তাৰে কামনা কৰিছোঁ সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি নতুন বৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ সংবাদ কৰ্মী সকলো আছে আজি সকলোৱে মনৰ ভাৱ প্ৰকাশ কৰিব মই সকলোকে কিছু চমু কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আপোনাৰ ওচৰলৈ গৈছোঁ এবাৰ সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন অঞ্চলত আপোনাৰ উচ্ছেদক লৈ যিসকল মানুহ আচলতে যিসকল সৰ্বসাধাৰণ দৰিদ্ৰ মানুহ আচলতে যিসকলৰ থাকিবলৈ এটুকুৰা ঠাই নাই গেজেটেড ৰিজাৰ্ভত আচলতে অলপ মাটি লৈ বা ঘৰ এটা সাজি আশ্ৰয় লৈ জীৱনটো আচলতে তেওঁলোকে জীয়াই আছিলে এই মানুহখিনিক এই অসহায় দৰিদ্ৰ মানুহখিনিক
এই ফেসিস সাম্প্রদায়িক বিজেপি চৰকাৰটোৱে আচলতে উচ্ছেদ অভিযান চলাই তেওঁলোকৰ জীৱনত আচলতে জীৱনটো অন্ধকাৰলৈ ঠেলি নিছে। কেৱল ইয়াই নহয়, 2024 বৰ্ষত আচলতে যিটো সিটিজেনশিপ এমেণ্ডমেণ্ট এক্ট, এই আইনটো আচলতে চৰকাৰখনে গৃহীত কৰিলে। আমি যেহেতু ছাত্ৰ সংগঠনৰ লগত জড়িত, আচলতে চৰকাৰ আৰু ৰাইজৰ যিখিনি সমস্যা আমি সকলো সময়তে গৱেষণা কৰি অধ্যয়ন কৰি, গতিকে ৰাইজৰ সমস্যা আৰু চৰকাৰৰ মাজত যিটো বিষয়টো আচলতে আপোনালোকক ক'ব লাগিব। গতিকে কোনেও যাতে ভুলকে নলয় আৰু কোনেও যাতে বেয়া নাপায়। আচলতে কেৱল ইয়াই নহয়, ৰাজ্যজুৰি আচলতে মূল্য বৃদ্ধিয়ে আচলতে মানুহখিনি অসমৰ সৰ্বসাধাৰণ ৰাইজে আচলতে দুবাৰ দুমুঠি ভাত খাবলৈ আচলতে সংগ্ৰাম কৰিব লগা হৈছিল। আচলতে মূল্য বৃদ্ধি সাধাৰণ এটা ধৰি লওক, আপোনাৰ গেছ চিলিণ্ডাৰ, যিটো গেছ চিলিণ্ডাৰ আপোনাৰ পূৰ্বতে 350 টকা বা 400 টকাত পাই আছিলে, সেই গেছ চিলিণ্ডাৰ সৰ্বসাধাৰণ ৰাইজে 1000 টকা বা 1100 টকাত পাব লগা হৈছিল। এনেকৈ বিভিন্ন ক্ষেত্ৰত আচলতে মূল্য বৃদ্ধিয়ে মানুহক জোৰলা কৰিছে। এনেধৰণৰ বিভিন্ন সমস্যাত আচলতে ৰাইজে বিগত 2024 বৰ্ষটোত আচলতে ভুগি আছিলে। এই সমস্যাখিনি যাতে সমাধান হয়, বিভিন্ন দল সংগঠনৰ লগতে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰৰ বিৰুদ্ধে আমি সৰব ভূমিকা পালন কৰি আহিছিলোঁ। আশা কৰোঁ যাতে 2025 বৰ্ষত যাতে এনেধৰণৰ সমস্যাৰ পৰা যাতে সৰ্বসাধাৰণ ৰাইজে যাতে মুক্তি পায়, এয়াই কামনা কৰিছোঁ। আৰু আগন্তুক 2025 বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ চমু কথাৰ সামৰিছোঁ। ধন্যবাদ। জয় আই অসম। থেংক ইউ। আমি আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু নৱবৰ্ষ বুলি ক'লেই আগতে গ্ৰিটিংছ কাৰ্ড লিখাৰ কথা আপুনি নিশ্চয় জানে যে এতিয়া সময়ৰ তাৰণাত এই গ্ৰিটিংছ কাৰ্ড নোহোৱা হৈ গৈছে। আগতে বহুতেই লিখিছিল, আপোনাৰ যদি মনত আছে। এই অনুভৱটো কেনেকুৱা নতুন এটা বৰ্ষৰ প্ৰাকক্ষণত, কি ক'ব? মই প্ৰথমে ৰাইজৰ সৈতে সাংবাদিকৰ বাৰ্তালাপ অনুষ্ঠান লাহৰীঘাট আঞ্চলিক সাংবাদিক সন্থাৰ তৰফৰ পৰা যি অনুষ্ঠানৰ ধাৰাবাহিকতা শামছুল হক ওৰফে বাবুল ভাইয়ে প্ৰতি বছৰৰ দৰে এই ধাৰাবাহিকতা ৰাখিব লাগে। এটা ধুনীয়া অনুষ্ঠান। 31 ডিচেম্বৰৰ ৰাতিত তেখেতে এই অনুষ্ঠানটো কৰে। আজি আমাৰ মাজত উপস্থিত সকলো সাংবাদিক বন্ধুক মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আচলতে যিটো প্ৰশ্নৰে মোক মাইক্ৰফোন আগবঢ়াই দিয়া হৈছে, গ্ৰিটিংছ, আমি আচলতে যুগৰ পৰিৱৰ্তনৰ লগে লগে আজিকালিতো গ্ৰিটিংছ নায়েই। আমি কলেজীয়া দিনত ডিচেম্বৰ মাহৰ বিশেষকৈ লাষ্ট সপ্তাহটোত আমি গ্ৰিটিংছৰ কাৰণে ৰেডি হৈছিলোঁ। আমাৰ ফ্ৰেণ্ডসকলৰ মাজত ক্লাছিফিকেশ্যন আছিল, যিজনক আমি আটাইতকৈ ভাল পাওঁ তেওঁৰ কাৰণে এটা স্পেচিয়েল গ্ৰিটিংছ। তাৰপিছত ক্লাছিফিকেশ্যন কৰি কৰি আমি গ্ৰিটিংছবিলাক প্ৰস্তুত কৰিছিলোঁ। কিছু লিখা মেলাৰ অভ্যাস আছিলে। কিন্তু আজিকালি আমি মডাৰ্ণ হৈ গৈছোঁ, মোবাইলতো চব কিছু আছে, হোৱাটছআপত পঠিয়াই দিওঁ। বিভিন্ন পন্থা অৱলম্বন কৰি আমাৰ লিখাৰ যিটো কলম এইটো বন্ধ হৈ গৈছে। এইটো আচলতে বন্ধ হ'ব নালাগে, লিখা মেলা কৰিব লাগে। আজি এই যিটো মুহূৰ্ত, মোৰ পূৰ্বসৰী তেওঁলোক যিহেতুকে ছাত্ৰ সংগঠনৰ মানুহ, তেওঁলোকৰ এটা দৃষ্টিভংগীত তেওঁলোকে যি কথাখিনি কৈছে, তেওঁলোকৰ কথা বৰ্তাৰ লগত মই একমত। আৰু বিশেষকৈ সামাজিক পৰিৱৰ্তনৰ কাৰণে আটাইতকৈ ডাঙৰ বস্তুটো হৈছে শিক্ষা। আমাৰ ওপৰত যিমান অসুবিধাবিলাক আহি আছে, তাৰ কাৰণে আমি পৰিত্ৰাণ পাব বিচাৰিছোঁ, ছাৰ্ভাইভ কৰিব বিচাৰিছোঁ, তেতিয়াহ'লে শিক্ষা লাগিব। শিক্ষা অবিহনে আমাৰ সমস্যাৰ কেতিয়াও সমাধান নহয়। মোৰ আজিৰ এই অনুষ্ঠানৰ যোগেদি সাংবাদিক বন্ধুসকলক এটা বিশেষ অনুৰোধ, বিশেষকৈ আপোনালোকৰ যি কলম, আপোনালোকৰ যি আজিকালি লাইভ মিডিয়া আছে, আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত অলপ সচেতন হ'ব লাগিব। আপোনালোকক সংবিধানৰ ৪ৰ্থ স্তম্ভ বুলি কোৱা হৈছে, আপোনালোকৰ ওপৰত গুৰু দায়িত্ব আছে। গতিকে শিক্ষাৰ ক্ষেত্ৰত য'তেই শিক্ষাত অসুবিধা দেখা দিছে তাতে আপোনালোকে প্ৰশ্ন উত্থাপন কৰিব। আমি
দেখা পাওঁ বহু সময়ত সাংবাদিক বন্ধুসকলে চাউলৰ দুৰ্নীতি কিনি ধৰে, কিন্তু মাষ্টৰ চৰকাৰী মাষ্টৰবিলাকে চাব 9:15 পিছত কোনোবা মাষ্টৰ 10:30লৈকে আহে। গাফিলতিবিলাক আছে, আপোনাৰ লাইব্ৰেৰীত বহি তেওঁলোকে মোবাইল চায়, ক্লাছ ৰাখি কোনোবা স্কুলত টিচাৰ আছে কিন্তু ক্লাছ থৈ তেওঁলোকে মোবাইলত ব্যস্ত থাকে। মানে এই যে খেলিমেলিবিলাক আছে, এই খেলিমেলিবিলাক দৃষ্টিগোচৰ কৰিব। আৰু বিশেষকৈ আমাৰ এই অঞ্চলৰ কিছু যুৱ সাংবাদিক আছে, মই তেওঁলোকৰ নাম উল্লেখ নকৰোঁ, খুব ভাল, তেওঁলোকে প্ৰত্যেকটো কামত তেওঁলোকে পাৰ্টিচিপেট কৰে, অংশগ্ৰহণ কৰে আৰু শক্তিশালীভাৱে কিছুমান দাবী তেওঁলোকে উত্থাপন কৰে। এই ধাৰাবাহিকতাটো অব্যাহত ৰাখিব লাগে। আমি বিগত 2024 বৰ্ষ গুচি গৈছে, আজি মই নিজে 44 বছৰত বহি দিছোঁ, 43টা বছৰ ইতিমধ্যে অতিক্ৰম কৰিলোঁ, 44 ইয়াৰ্ছত মই বহি দিলোঁ। জীৱনত পোৱা নোপোৱাৰ বহুত কিবা আছে। আমি ঘড়ী এটা স্বাভাৱিকতে কিনিব পাৰোঁ, কিন্তু সময়ক নিয়ন্ত্ৰণ কৰা আমাৰ দায়িত্বত নাই। সময় তাৰ ৰাস্তাত অবিৰতভাৱে চলি থাকিব। আমাৰ আদৰুৱা যিমানখিনি কাম আছে আশা কৰোঁ 2025 বৰ্ষত ইয়া সম্পূৰ্ণ হ'ব। পৃথিৱীত শান্তি প্ৰতিষ্ঠা হওক। আজি ধৰ্মীয় যিটো ৰাজনীতি আৰম্ভ হৈছে, ধৰ্মীয় ভেদাভেদ আৰম্ভ হৈছে, এইবিলাক বন্ধ হ'ব লাগে। এই লাগিলে ভাৰতবৰ্ষই হওক, বাংলাদেশেই হওক, পৃথিৱীৰ ক'তো এইবিলাক থাকিব নালাগে। শান্তি প্ৰতিষ্ঠা হ'ব লাগে। লাগিলে এইটো হওক ইজৰাইল পেলেষ্টাইন, যিমান পৃথিৱীত ৰাছিয়া ইউক্ৰেইন আদি কৰি পৃথিৱীত বিভিন্ন অঞ্চলত ছুপাৰ পাৱাৰৰ ক্ষমতাৰ কাৰণে যি যুদ্ধ চলি আছে, এই যুদ্ধ নাইকিয়া হওক, পৃথিৱীত শান্তি প্ৰতিষ্ঠা হওক। আৰু শেষত মই এই অনুষ্ঠানত মোক দুই এষাৰ ক'বৰ কাৰণে সুযোগ দিয়াৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সকলোকে পুনৰবাৰ আগন্তুক 2024 বৰ্ষৰ কাৰণে স্বাগতম জনাইছোঁ। আৰু সকলোৱে শিক্ষাৰ লগত জড়িত হৈ থাকক। যিহেতুকে মই এটা প্ৰাইভেট স্কুলৰ লগত জড়িত, এটা অনুৰোধ থাকিল যে আমি আমাৰ সন্তানৰ শিক্ষাক লৈ চিৰিয়াছ হ'ব লাগে। ভৱিষ্যত পৰিকল্পনা কেনেকৈ কৰিলে আমাৰ ল'ৰা ছোৱালীয়ে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব, এই ক্ষেত্ৰত আমি সচেতন হ'ব লাগিব। আমি বজাৰ চাৰিআলি তিনিআলিত আড্ডা মাৰাতকৈ 2 ঘণ্টা সময় যদি নিজৰ সন্তানক দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ সন্তান নিশ্চয় পৰিৱৰ্তন হ'ব। আমি বজাৰ তিনিআলি চাৰিআলি এইবিলাক পৰিহাৰ কৰি ল'ৰা ছোৱালীক সময় দিয়া শিকোঁ। ল'ৰা ছোৱালীক যিমান সময় দিম, ইমান আমাৰ ল'ৰা ছোৱালীৰ উন্নয়ন হ'ব। এইখিনিয়ে কৈ মই মোৰ চমু বক্তব্য বা কথা সামৰণি মাৰিলোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। খুব সুন্দৰ মন্তব্য আগবঢ়ালে তেখেতে। সাংবাদিকসকলৰ সৈতে কিছু কথা পাতিম, কিয়নো সংবাদ কৰ্মীসকলে প্ৰতিটো ক্ষণতে ৰাইজৰ প্ৰহৰী হৈ কাম কৰি আহিছে। ক'ৰবাত যুদ্ধই হওক, ক'ৰবাত বানপানীয়ে হওক, ক'ৰবাত জুই লগাৰ পিছতো সংবাদকৰ্মীসকল কিন্তু সেই ঠাইত উপস্থিত হৈ বাতৰি পৰিৱেশন কৰে, যথেষ্ট কষ্ট কৰে। আমাৰ মাজত এগৰাকী জ্যেষ্ঠ সাংবাদিক আছে। 2024 বৰ্ষটো কেনেকুৱা গ'ল আপোনাৰ? আৰু যিহেতু সংবাদকৰ্মীসকলে যথেষ্ট কষ্ট কৰে, ক'ৰবাত যুদ্ধ হ'লে তাত যাব লাগে, বানপানীৰ মাজতো গৈ বাতৰি পৰিৱেশন কৰিব লাগে, ক'ৰবাত জুই লাগিছে সেয়াও চাব লাগে, ৰাস্তাটো বেয়া, সংবাদকৰ্মীসকলৰে দোষ, সংবাদকৰ্মীসকলে নেদেখে নেকি? তেনেধৰণৰ বহু প্ৰশ্নৰ উত্থাপন হৈছে বিগত সময়ত। গতিকে কি ক'ব আপুনি, কি মনৰ অনুভৱ কি হ'ব? পোনপ্ৰথমে ৰাইজৰ সৈতে সাংবাদিকৰ বাৰ্তালাপ অনুষ্ঠান আৰু লাহৰীঘাট আঞ্চলিক সাংবাদিক সন্থাৰ উদ্যোক্তাসকলক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। একচুৱেলি তেখেতে যিটো মানে প্ৰশ্ন কৰিছে যে এইবাৰ 2024 বৰ্ষৰ সাংবাদিকতাৰ জীৱনটো কেনেকৈ গ'ল, পোনপ্ৰথমতে মোৰ ব্যক্তিগত ফালৰ পৰা মই ক'ব খুজিছোঁ যে একচুৱেলি সাংবাদিকতাৰ জীৱনটো হ'ল ঘাত প্ৰতিঘাতৰ মাজতেই চলিব লাগিব, সংগ্ৰাম কৰিবই লাগিব, আৰু শতকৰা ডেইলি এটা মানে দুশ্মন বঢ়াবই লাগিব। কাৰণ মই এতিয়া লাহৰীঘাট আহিছোঁ, মৰিয়াবাৰীৰ পৰা লাহৰীঘাট আহিছোঁ। এতিয়া যে মই ঘৰ যাম, ঘৰ যোৱালৈকে হয়তো মোৰ ডেড বডি ৰাস্তাতে থাকিব পাৰে। কাৰণ সাংবাদিকতাৰ জীৱনটো, আৰু সেইখিনি যদি কোনোবাই ভয় কৰি যদি সাংবাদিকতা কৰে তেতিয়া কেতিয়াও নহ'ব। কাৰণ ডেইলি এই বছৰক 2024ত 365 দিনত 365টা দুশ্মন বাঢ়িছে। এইটো সকলোৰে, কোনোবা দুশ্মন বাঢ়িব, কাৰোবাৰ হেৰিও বাঢ়িব, ফেভাৰতো আহিব, কাৰোবাৰ এগেইনষ্টতো যাব। কিন্তু সেইখিনি মনত ভাবিব নালাগে যে মোৰ এগেইনষ্টত দুশ্মনী বাঢ়ি যাব, কোনো ভাবিব নালাগে। আৰু আমাৰ
যিহেতু অসমত মোৰ এটাই দৃশ্য মনত আছে, ইতিমধ্যে যিটো কংগ্ৰেছৰ এটা প্ৰতিবাদ হৈছিলে, তাত আমাৰ এজন সাংবাদিকৰ মানে গাত এই চকুত হেৰি লাগিছিলে, কন্দুৱা গেছ এটা লাগি অলপ আঘাতপ্ৰাপ্ত হৈছিলে। এইখিনি ইয়াৰ বাহিৰে আৰু মোৰ মনত নাই কাৰোবাৰ মানে আঘাতপ্ৰাপ্ত হোৱা বুলি। আৰু এনেই 2023 বা 22-21 তেনেকুৱা আছে সাংবাদিকৰ মানে অলপ বেদনাদায়ক মানে ঘটনা তেনেকুৱা আছে, কিন্তু 2024 আৰু নাই। আৰু এটা 2024 আৰু আমাৰ কাৰণে এটা সুখবৰ হৈ ৰৈ থাকিব, আৰু এইটো হ'ল লাহৰীঘাট সমজিলা বুলি মানে ঘোষণা হৈছিলে। এইটো অসম চৰকাৰক আমি আমাৰ সাংবাদিকৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ, যেন আমাৰ লাহৰীঘাট এটা ভিতৰুৱা অঞ্চলত যেন আমাৰ সমজিলা দিব পাৰিছে আমাৰ কাৰণে। কাৰণ মৰিগাঁও যোৱাতকৈ আমি লাহৰীঘাট অহাত বহুত আমাৰ সুবিধা। আজি লাহৰীঘাট, বুঢ়াগাঁও, মৈৰাবাৰী অঞ্চলৰ কাৰণে এটা মানে সুখবৰ বাৰ্তা মানে কঢ়িয়াই আনিছে। সেইটো কাৰণে আমি অসম চৰকাৰক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু 2025 বৰ্ষত আমাৰ সাংবাদিকসকলে বা মই বা মোৰ সতীৰ্থসকলে যাতে পূৰা উদ্যমী হৈ যাতে আগবাঢ়ি যাব পাৰে, সেইটো মই 2024 কাৰণে মই কামনা কৰিলোঁ। আৰু ধন্যবাদ। খুব সুন্দৰ পৰিৱেশ, মাজত একুৰা জুইৰ জ্বলি আছে, আমি জুইৰ উৰুম লৈছোঁ, সাংবাদিকসকল চাৰিওফালে বহি আছোঁ, আলোচনা চলি যাব, বাৰ্তালাপ চলি যাব, কিন্তু আমি মাজে মাজে গীত শুনিম। এবাৰ গীতৰ মাজলৈ গৈছোঁ। আমাৰ মাজত এগৰাকী সাংবাদিক আছে। সাংবাদিকসকল কোন দিশত নাই, প্ৰতিটো দিশত আছে, সাংস্কৃতিক দিশতো আছে সাংবাদিকসকল আমাৰ মাজত। আমি এটি গীতৰ অনুষ্ঠানলৈ গৈছোঁ। হেল্ল' হেল্ল' অমর শিল্পী তুমি কিশোর কুমার, তোমাকে জানাই প্রণাম। অমর শিল্পী তুমি কিশোর কুমার, তোমাকে জানাই প্রণাম। অমর শিল্পী তুমি কিশোর কুমার, তোমাকে জানাই প্রণাম। সারাটা পৃথিবী জুড়ে তোমার গানের সুরে চড়ালে ভারত মায়ের নাম, তোমাকে জানাই প্রণাম। অমর শিল্পী তুমি কিশোর কুমার, তোমাকে জানাই প্রণাম। বহু ভালোবাসা দিয়ে ছড়ালে তুমি গভীর প্রেমের কত গান, মিলনের আনন্দ বিরহের বেদনা, মানুষকে করলে যে দান। বহু ভাষা ভালোবাসা শোনালে তুমি গভীর প্রেমের কত গান, মিলনের আনন্দ বিরহের বেদনা, মানুষকে করলে যে দান। বন্ধু হয়ে কত শত্রুর ছল
প্রাণ গেলে অবিরাম তোমাকে জানাই প্রণাম অমর শিল্পী তুমি কিশোর কুমার তোমাকে জানাই প্রণাম অনেক কান্না লুকিয়ে রেখে কত যে গান তুমি শুনিয়ে গেলে বুঝিনি তোমাকে কেউ বুঝতেও দাওনি কত যে ঋণে জড়িয়ে গেলে অনেক কান্না বুকে লুকিয়ে রেখে কত যে গান তুমি শুনিয়ে গেলে বুঝিনি তোমাকে কেউ বুঝতেও দাওনি কত যে ঋণে জড়িয়ে গেলে আজকের শিল্পীরা কান্না ছাড়া গোয়ার দিয়ে মিটাবে সে গানের দাম তোমাকে জানাই প্রণাম অমর শিল্পী তুমি ধন্যবাদ সকলোকে এটি হাত চাপৰি দিবলৈ পুনৰবাৰ অনুৰোধ জনাইছো ইমান সুন্দৰ পৰিৱেশটো সঁচাকৈ সুন্দৰ এতিয়াহে লাগিছে যেন কোনোবাখিনিত এতিয়া আমাৰ মাজত এগৰাকী প্ৰাক্তন সাংবাদিক আছে মই আহিবলৈ অনুৰোধ জনাইছো বৰ্তমান কৰ্মসূত্ৰে তেওঁ যেহেতু চাকৰি কৰে নগাঁৱত থাকে তাৰ মাজতো ব্যস্ততাৰ মাজতো আমাৰ মাজত আহি উপস্থিত হৈছে আৰু এই অনুষ্ঠানটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আহিছে বিগত সময়ত আপোনাৰ আকাবৰ আলী আমি আপোনাৰ পৰা অনুভৱ জানিম বছৰটোৰ শেষত আৰু নতুন এটা বৰ্ষৰ প্ৰাকখনত কি ক'ব ধন্যবাদ থাকিল ৰাইজৰ সৈতে সাংবাদিকৰ বাৰ্তালাপ অনুষ্ঠানটি 2012 চনৰ পৰা চলি আহি আছে আমাৰ লাহৈঘাটৰ জ্যেষ্ঠ সাংবাদিক শামসুল ওৰফে বাবুল দাই বিশেষকৈ এই অনুষ্ঠানটো প্ৰত্যেক বছৰে আয়োজন কৰি আহিছে এইবেলিও 2024 বৰ্ষটো বিশেষকৈ সাংবাদিকসকলৰ লগত লৈ এই অনুষ্ঠানটো আয়োজন কৰিছে আৰু যোৱা বছৰ এই অঞ্চলৰ সমাজৰ লগত জড়িত থকা সমাজত ভাল কাম কৰা কিছুমান ব্যক্তিক আনি বিশেষভাৱে সম্বৰ্ধনাৰ ব্যৱস্থা কৰা হৈছিল কিন্তু এইবেলি বাবুল দাই এই অনুষ্ঠানটো নকৰিম বুলি ভাবি আছিলে তবেও যেনেকৈ নহওক আয়োজন কৰিছে বহুত ভাল লাগিল মোকো নিমন্ত্ৰণ কৰিছে মই ক'বলৈ গ'লে 2024 বৰ্ষটো মোৰ দৃষ্টিত মোৰ বিষয়ে ক'বলৈ গ'লে ভালেই গৈছে মই চাৰিওফালে ভালে দেখা পাইছোঁ আৰু মোৰ জীৱনৰ উন্নতি হৈছে বেয়া ফালে যোৱা নাই মই ভালেই পাইছোঁ ঠিক তেনেকৈ 2025 বৰ্ষটো যাতে ৰাইজৰ ভাল হয় ৰাইজৰ মাজৰ পৰা অপায় অমংগলবিলাক দূৰ হওক চাৰিওফালে শান্তি সমৃদ্ধি বিয়পি পৰক ৰাইজৰ উন্নতি হওক ভাতৃত্ববোধ গঢ়ি উঠক তাৰে কামনা কৰিছোঁ আৰু সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ ধন্যবাদ জনাইছোঁ আৰু আমাৰ মাজত বহু কেইজন সাংবাদিক আছে আমি সকলোৰে লগত যেহেতু কথা পাতিম সকলোৱে মনৰ ভাৱ প্ৰকাশ কৰিব আজি মুকলিকৈ গতিকে সকলোকে চমু কৰিবৰ বাবে অনুৰোধ জনাইছোঁ এবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ 2024 বৰ্ষটো আপোনাৰ কেনে গ'ল 2024 বৰ্ষত আপোনাৰ এটা তিতা আৰু এটা মিঠা অভিজ্ঞতা আৰু 2025 বৰ্ষত আপুনি কি কামনা কৰিব নমস্কাৰ পোনপ্ৰথমতে মই অভিনন্দন জ্ঞাপন কৰিছোঁ আজিৰ যি অনুষ্ঠান ইমান সুন্দৰকৈ এখন অনুষ্ঠান
আমাৰ এই অঞ্চলৰ যিসকল সাংবাদিক আছে, ব্যৱসায়ী আছে, এইসকলক মাতি আনি আমাৰ শামছুল আলম ওৰফে বাবুল দাই যি সন্মান দিছে, তেওঁক মই সমজিলাৰ সাংবাদিক সন্থাৰ যুটীয়া সম্পাদক হিচাপে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এটা কথা ক'ব লাগিব, মোৰ সতীৰ্থগৰাকী মোক সুধিছে যে কি পাইছোঁ কি হেৰাইছোঁ। বহুখিনি বস্তু হেৰাইছোঁ, বহুখিনি পাইছোঁ। তাৰ মাজতেই এই বছৰত আমাৰ ভাৰতবৰ্ষৰ এক মূল্যৱান সম্পদ আমি হেৰুৱাইছোঁ বুলি ক'ব লাগিব। ভাৰতৰ যিগৰাকী প্ৰাক্তন প্ৰয়াত প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং, তেখেতক আচলতে আমি হেৰুৱাইছোঁ। ভাৰতৰ বাবে তেওঁ এটা গৌৰৱ আছিল। অকল ভাৰত বুলি নহয়, বিশ্বৰ ভিতৰত জিলিকি থকা এগৰাকী ব্যক্তি আছিল। তেওঁক হেৰাইছোঁ। আমি বহুত আঘাত পাইছোঁ আৰু বহুখিনি পাইছোঁ, নোপোৱা নহয়। নতুন নতুন আমি যাত্ৰাত সহযাত্ৰী হৈছোঁ। তাৰ মাজত মোৰ সতীৰ্থ তথা মোৰ দাদা নচিদুৰ দাই কৈ গৈছে যে পিছপৰা অঞ্চলত আমি এখন সমজিলা পাইছোঁ। এয়া আনন্দৰ বিষয়। পিছপৰা অঞ্চলত আমি সমজিলা পাইছোঁ, তাৰ কাৰণে নথৈ আনন্দিত হৈছোঁ। আৰু অনাগত দিনত নতুন বছৰত আমি সকলো সাংবাদিক বন্ধুসকল একেলগে মিলি আমি যাতে কাম কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ। আৰু নতুন বছৰৰ যি নতুন নিয়ম থাকিব, চৰকাৰৰ যি নিৰ্দেশ থাকিব, আমি সেইখিনি আমাৰ সাংবাদিকসকলৰ দায়িত্ব। আৰু এজন সতীৰ্থই সুধিছিলে যে সাংবাদিকসকলক আচলতে বহু প্ৰশ্ন কৰে, বহু প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয়। ৰাস্তা বেয়া থাকিলেও সাংবাদিকৰ ওচৰত সাংবাদিকক সমালোচনা কৰে। কিবা শিক্ষা অনুষ্ঠানত কিবা এটা হ'লে, ভুল হ'লে সাংবাদিকসকলে সেই বাতৰি কৰিলে এচাম মানুহে সমালোচনা কৰে যে শিক্ষা অনুষ্ঠান তেওঁলোকেতো কৰিব নালাগিছিল। এটা কথা মনত ৰাখিব লাগে, সমালোচনা কৰিবই। যেতিয়া আপোনাক এজনে সমালোচনা কৰিব, সেইদিনাই আপুনি ভাবিব যে আপুনি নিজৰ জীৱনত এটা ছাকচেছ হৈছে। কাৰণ সমালোচনা এনেকুৱা ব্যক্তিৰ হয় যিসকল ব্যক্তিয়ে সদায় সমাজৰ কামৰ লগত জড়িত হৈ থাকে, সেইসকল মানুহৰহে সমালোচনা হয়। বা কোনোবাই কিবা কাম কৰিছে, সেই কাম কৰা ব্যক্তিসকলৰ সমালোচনা হয়। যোনে কাম নকৰে, মনে মনে বহি থাকে, তেওঁলোকৰ কোনো সমালোচনা নহয়। গতিকে সকলোকে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আজি আমি একেলগে এই নিশাটো পাৰ কৰিম, কথা পাতিম, গান শুনিম। আমাৰ মাজত বহুখিনি প্ৰতিভা আছে আৰু আমাৰ নচিদুৰ দাই ভাল নাচিব জানে। আমি সেই নৃত্যটো উপভোগ কৰিম আৰু একেলগে মিলি আমি এসাঁজ খাম, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। নিশ্চয়কৈ সমালোচনা আপোনাক তেতিয়াই কৰে যেতিয়া আপুনি তেওঁৰ স্থান দখল কৰিবলৈ আগবাঢ়ি গৈছে, তেতিয়া আপোনাক কোনোবাই হয়তো সমালোচনা কৰিব পাৰে। আৰু সেই সমালোচনা আমি সদায় গঠনমূলক সমালোচনা কৰাটো বিচাৰোঁ, তাৰে কামনা কৰিছোঁ। নতুন বৰ্ষ সকলোৰে ভাল হওক। আমাৰ মাজত আন এগৰাকী সাংবাদিক আছে, আমি তেখেতৰ পৰা অনুভৱ জানিম। যিহেতু কাৰোবাৰ ঘৰত কাজিয়া লাগিলেও সাংবাদিকজন ক'ত, ৰাস্তাটো বেয়া হ'লেও সাংবাদিকজন ক'ত, যিকোনো সমস্যাত সাংবাদিকজনক বিচাৰে। কিন্তু কেতিয়াবা কোনোবা সময়ত হয়তো সমালোচনা কৰে, তেতিয়া অন্তৰত কিছু বেয়া লাগে বা দুখ লাগে। আপোনাৰ 2024 বৰ্ষটোত তেনেকুৱা হৈছে নেকি, বা 25 বৰ্ষত আপুনি কি বিচাৰে? নমস্কাৰ। আৰু কিছু মুহূৰ্তৰ পিছতে আমি নতুন বছৰত ভৰি দিম। সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সাংবাদিকতাৰ শিকি আছোঁ। এগৰাকী শিকাৰু সাংবাদিক হিচাপে নিজৰ সাধ্য অনুসাৰে ৰাইজৰ হকে সংবাদ মাধ্যমৰ জৰিয়তে মাত মাতিবলৈ চেষ্টা কৰি আছোঁ। প্ৰথমে মই লাহৰীঘাট আঞ্চলিক সাংবাদিক সন্থা, বিশেষকৈ জ্যেষ্ঠ সাংবাদিক শামছুল হক ওৰফে বাবুল দাক কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ যে একমাত্ৰ তেওঁৰ প্ৰচেষ্টাত এই অনুষ্ঠানটি বছৰে বছৰে অনুষ্ঠিত হৈ গৈছে।
আৰু যাৰ জৰিয়তে আমি সাংবাদিকসকলে নিজৰ মনৰ অনুভৱ আমি ব্যক্ত কৰিবলৈ এটা প্লেটফৰ্ম পাইছোঁ। গতিকে মই পুনৰবাৰ লাহৰীঘাট আঞ্চলিক সাংবাদিক সংস্থা আৰু সেই সংস্থাৰ অন্যতম এগৰাকী জ্যেষ্ঠ সাংবাদিক বাবুল দাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ এই সুবিধাখিনি আমাক কৰি দিছে। আৰু তেনেকৈ বিশেষ ক'বলগীয়া একো নাই, যেহেতু পাষ্ট যিটো গৈছে মই আৰু পিছফালে ঘূৰি নাচাওঁ। 2024 বৰ্ষত বহু কিবা কিবি হৈ গ'ল আৰু 2024 বৰ্ষটো মোৰ বাবে চিৰস্মৰণীয় হ'ব। এই বছৰটোত মোৰ কেইবাটাও বাতৰি আপোনালোকে জানি সুখী হ'ব যে কেইবাটাও বাতৰি প্ৰভাৱ পৰিছে। গতিকে সাংবাদিকসকলে আমি চেষ্টা কৰোঁ, কষ্ট কৰোঁ, যেতিয়া বাতৰি এটাৰ প্ৰভাৱ হয়, যে প্ৰভাৱ যেতিয়া পৰে তেতিয়া আমাৰ বহুত মানে আনন্দ লাভ কৰিবলৈ আনন্দিত হওঁ। গতিকে তেনেকুৱা বহু কিবা কিবি হৈ গৈছে, পিছফালে আৰু ঘূৰি নাচাওঁ। অনাগত যিটো বছৰ সেই বছৰটো সকলোৰে মংগল হওক। এইখিনি কৈ মই সামৰিছোঁ। ধন্যবাদ জনাইছোঁ। আজি 31 ডিচেম্বৰ আমি বাৰ্তালাপ অনুষ্ঠান চলাই গৈছোঁ। একেলগে আজি এসাঁজ খাম, গীত শুনিম, নৃত্য অনুষ্ঠান উপভোগ কৰিম। সাংবাদিকসকলে সকলো কৰিব। আমাৰ মাজত এগৰাকী সাংবাদিক আছে, আপোনাৰ পৰা চমুকৈ দুই এষাৰ জানিব বিচাৰিছোঁ অনুভৱ, আৰু লগতে এটি গীত শুনিব বিচাৰিছোঁ আপোনাৰ কণ্ঠত। নমস্কাৰ। 2024 বৰ্ষৰটো আচলতে আমি সংবাদ প্ৰহৰী হিচাপে আমি যেনেকৈ কাম কৰি যাব লাগে, আৰু বিশেষকৈ আমাৰ লাহৰীঘাটৰ সংবাদকৰ্মীসকল এক জাগ্ৰত সংবাদ প্ৰহৰীৰ নিচিনাই আমি কাম কৰি গৈছোঁ। কিন্তু তথাপি আমি বহু ক্ষেত্ৰত বাধা বিঘিনি পাইছোঁ, আৰু এই বাধা বিঘিনি নেওচি আমি কাম কৰি গৈছোঁ। কিন্তু 2024 বৰ্ষৰ নিচিনা আমি যাতে 2025ত ঠিক জাগ্ৰত সংবাদ প্ৰহৰীৰ নিচিনা আমি কাম কৰি যাব পাৰোঁ, তাৰে কামনাৰে 2025। क्या करे जब किसी से प्यार हो जाए, जाने कहाँ कब किसी को किसी से प्यार हो जाए। दिल क्या करे जब किसी को प्यार हो जाए। ऊंची ऊंची इस दुनिया की रस्में हो ना कुछ तेरी बस में जोली, ना कुछ मेरी बस में। दिल क्या करे जब किसी को प्यार हो जाए, जाने कहाँ कब किसी को किसी से प्यार हो जाए। पर्वत पे घाटा झुकती है, जैसे सागर से लहर उठती है, ऐसे कैसे सर पे निगाह रुकती है। जैसे सागर से लहर उठती है, जैसे सागर से लहर उठती है, ऐसे कैसे सर पे निगाह रुकती है। और रुक नहीं सकती नजरों को इस दुनिया की रस्में, ना
कुछ तेरी बस में जोली, ना कुछ मेरी बस में। दिल क्या करे जब किसी से किसी को प्यार हो जाए, जाने कहाँ कब किसी को किसी से प्यार हो जाए। थैंक यू। হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ সকলোকে। যিহেতু সুন্দৰ এটি গীত শুনিলোঁ, আমি এনেদৰে গীত শুনিম, কথা পাতিম। যিহেতু বাৰ্তালাপ অনুষ্ঠানৰ নামেই বাৰ্তালাপ, আমি আজি বাৰ্তালাপ কৰি আছোঁ। আপোনাৰ ওচৰলৈ আগবাঢ়িছোঁ। এইবাৰ নৱবৰ্ষ সমাগত, আমি যদি চাওঁ আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে নতুন এটি বৰ্ষ আৰম্ভ হ'ব। নতুন বৰ্ষটোত আপুনি কি বিচাৰিব আৰু 2024 বৰ্ষটো কেনেকুৱা গৈছে আপোনাৰ? প্ৰথমতে সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। নৱবৰ্ষ মানেই নতুনত্বৰ সমাহাৰ, আমি সকলোৱে জানো। নৱবৰ্ষৰ কাৰণে এটা নৱবৰ্ষৰ কাৰণে আমি সকলোৱে এটা বছৰ অপেক্ষা কৰিলোঁ আৰু এই অপেক্ষাৰ মাত্ৰ কেইঘণ্টামান পিছতে অন্ত পৰিব। আচলতে নৱবৰ্ষত মই কি পাম সেইটো মই নিজে ক'ব নোৱাৰিম, কিন্তু বিগত বছৰে আমাক বা মোক আমাৰ জ্যেষ্ঠসকলে বহুতো নতুন বস্তু বা নতুন কথা আমাক মোক শিকালে আৰু তেখেতসকলে এই যি শিকোৱাৰ ধৰণ বা তেখেতসকলৰ যি আশীৰ্বাদ, মই আশা কৰিম অনাগত নৱবৰ্ষটো মোক এনেধৰণে আশীৰ্বাদ কৰে যেন। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আৰু সাংবাদিক আছে আমাৰ, আপোনাৰ ওচৰলৈ আগবাঢ়িছোঁ। আৰিফুল আছে আমাৰ এগৰাকী যুৱ সাংবাদিক, এটা কাৰ্যালয় মুকলি কৰিছে নিজাববীয়াকৈ আৰিফুলে। নিশ্চয় আৰিফুলৰ বাবে 2024 বৰ্ষটো খুব সুন্দৰ, কিয়নো এটা নিজা পৰ্টেল নিজে মুকলি কৰিবলৈ সক্ষম হৈছে। কওক, এটা সপোন আছিল আপোনাৰ, আমি জানিবলৈ পাৰিছোঁ আপোনাৰ সপোন বাস্তৱত পৰিণত হৈছে 2024 বৰ্ষতে। 25 বৰ্ষত আৰু কি আগবাঢ়িব আৰিফুলৰ চেনেলৰ? উপস্থিত লাহৰীঘাট অঞ্চলৰ বিভিন্ন ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰি অহা শ্ৰদ্ধাৰ প্ৰতিনিধিসকল, ৰাইজৰ সৈতে সাংবাদিকৰ বাৰ্তালাপ অনুষ্ঠান লাহৰীঘাট আঞ্চলিক সাংবাদিক সন্থাৰ জ্যেষ্ঠ সাংবাদিক শ্ৰদ্ধাৰ বাবুল হুছেইন ডাঙৰীয়া, লগতে আজিৰ এই সভাত উপস্থিত আমাৰ শ্ৰদ্ধাৰ সতীৰ্থ সাংবাদিকসকল আৰু অতিথিবৃন্দ, সাংবাদিকৰ সৈতে ৰাইজৰ সৈতে সাংবাদিকৰ বাৰ্তালাপ এই অনুষ্ঠানটো মই প্ৰথমবাৰৰ বাবে 2020 চনত, তেতিয়া মই সাংবাদিকতাৰ জগতত মই ভৰি দিছিলোঁ। সেই সময়তে এই অনুষ্ঠানত যোগদান কৰাৰ সুযোগ পাইছিলোঁ আৰু প্ৰায় 4টা বছৰ পিছত এই অনুষ্ঠানত পুনৰ আজি আহি ভাল লাগিছে। প্ৰথমতে আয়োজক গোষ্ঠীক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এজন সতীৰ্থ জ্যেষ্ঠ সাংবাদিক সাজিদ আহমেদ ডাঙৰীয়াই এটা মোক প্ৰশ্ন কৰিছে 2024 বৰ্ষ। আচলতে ক'বলৈ গ'লে লাহৰীঘাট অঞ্চলত মই জনামতে লাহৰীঘাট অঞ্চলৰ আটাইতকৈ মই কনিষ্ঠ সাংবাদিক। জানুৱাৰীৰ 12 তাৰিখ আহিলে মোৰ 24 বছৰ সম্পূৰ্ণ হ'ব, মাত্ৰ 24 বছৰ। 2020 চনৰ পৰা এই সাংবাদিক জগতত মই ভৰি দিছিলোঁ। কিমান ৰাইজৰ কাৰণে কৰিব পাৰিছোঁ মই নিজে নাজানো, হয়তো তথাপিও যিমান পাৰোঁ নিজে চেষ্টা কৰি আহিছোঁ। ৰাইজৰ সৈতে
বিভিন্ন ধৰণৰ ৰাইজৰ সৈতে অনুষ্ঠান বা ৰাইজৰ মতামতৰ লগত ৰাইজৰ লগত থাকি ভাল পাওঁ আগৰ পৰাই আছিলে কিবা এটা সভা সমিতিত ভাষণ দিয়াৰ সৰুৰ পৰা এটা অভ্যাস আছিলে আৰু ভাবিছিলোঁ যদি ভৱিষ্যতে মই সাংবাদিক এই জগতত যদি মই নিজকে কিবা প্ৰতিষ্ঠা কৰিব বিচাৰো তেতিয়াহ'লে মই তাৰ পৰাই মই বহুতো চেষ্টা অব্যাহত ৰাখিছিলোঁ আৰু বৰ্তমান প্ৰায় 5টা বছৰ সম্পূৰ্ণ হ'ব মোৰ সাংবাদিক জগতত মোৰ ইয়াত বহুতো জ্যেষ্ঠ সাংবাদিকসকল আছে মই তেখেতসকলৰ পৰা শিকিছোঁ তেখেতসকলৰ লগত কাম কৰিছোঁ মই বহুত অভিজ্ঞতা লাভ কৰিছোঁ আৰু বিশেষকৈ এই 2024 বৰ্ষত মোৰ কাৰণে ব্যক্তিগতভাৱে খুব ভালেই গৈছে এই 2024 বৰ্ষত জীৱনত ঘাত প্ৰতিঘাত থাকেই তথাপিও কিছুমান এই 2024 চনৰ কিছুমান প্ৰাপ্তিয়ে মোক এই 2024 চনটোক মোক স্মৰণীয় কৰি ৰাখিব মই প্ৰথমতে সৰু সুৰা চেনেলত নিউজ চেনেলত কাম কৰিছিলোঁ তাৰ পিছত দা নিউজ প্লাছ স্যাটেলাইট চেনেলত 2021 চনৰ পৰা 2023 চন পৰ্যন্ত মই একেৰাখে 3 বছৰ সাংবাদিকতা কৰি গৈছিলোঁ যদিও কিবা ব্যক্তিগত অসুবিধাত তাৰ পৰা মই অব্যাহতি ল'বলগীয়া হৈছিল আৰু ভাবিছিলোঁ কিবা এটা নিজেই কিবা এটা কৰাৰ কাৰণে মোৰ আসলতে সপোন আছিলে সেই সপোনটো কেতিয়ালৈকে বাস্তৱত পৰিণত কৰিব পৰা নাই যদিও সপোনটো বাস্তৱত পৰিণত কৰাৰ কাৰণে অহৰহ মই চেষ্টা কৰি আহিছোঁ আজি বছৰটো 2024 বৰ্ষৰ বছৰটোৰ অন্তিম দিনটোত মই নিজাকৈ প্ৰতিদিন বাৰ্তা এটি ৱেব পৰ্টেলৰ মই লাহৰিঘাট পপুলাৰ ৰোডত এখন নিজাকৈ কাৰ্যালয় মুকলি কৰিছোঁ যদিও মই আমাৰ জ্যেষ্ঠ সাংবাদিক বহু জ্যেষ্ঠ সাংবাদিকসকল আছে আৰু অতিথিসকল আছে তেখেতসকলক হয়তো আমন্ত্ৰণ কৰিব পৰা নাই তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী আৰু 2024 বৰ্ষত এই অনুষ্ঠানত থাকি মোৰ খুব ভাল লাগিছে আৰু 2025 বৰ্ষও যাতে ৰাইজৰ লগতে আমাৰো যাতে ব্যক্তিগত হিচাপত 2025 বৰ্ষটো ভালকৈ পৰিচালনা হয় ভালকে আমি যাতে ৰাইজৰ হৈ কাম কৰিব পাৰো ভালকে চলিব পাৰো তাৰ কাৰণে এই আয়োজক গোষ্ঠীক আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু সকলোকে নৱবৰ্ষ 2025 বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছো ধন্যবাদ ধন্যবাদ আৰিফুলৰ লগতে সকলোৰে ভাল হওক 2025 বৰ্ষটো এইখিনিতে এটা কথা ক'ব লাগিব এই অনুষ্ঠানটোতে 2022 বৰ্ষত মোলৈ আগবঢ়োৱা হৈছিল শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা আৰু আজি এই অনুষ্ঠানটোত মই এনেদৰে চলাই নিবলৈ পাই সঁচাকৈ সুখী হৈছোঁ আৰু ধন্য হৈছোঁ তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোক সকলোৰে অনাগত দিনত অৰ্থাৎ 2025 বৰ্ষত যাতে আৰু ন উদ্যমেৰে কাম কৰিব পাৰোঁ আপোনালোক সকলোৰে শ্ৰী চৰণত আশীৰ্বাদ বিচাৰিছোঁ আৰু আমি পুনৰ অনুষ্ঠানলৈ যাম বাৰ্তালাপ যেহেতু অনুষ্ঠান চলি আছে আমাৰ এগৰাকী ষ্টাফ ৰিপৰ্টাৰ আছে ইনসাইট ইণ্ডিয়াৰ আপোনাৰ ওচৰলৈ আহিছোঁ কেনে অনুভৱ হয় নমস্কাৰ মোৰ সতীৰ্থ সাজিদৰ স্পিকাৰ আগবঢ়াই দিয়াৰ বাবে তেখেতক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ৰাইজৰ সৈতে সাংবাদিকৰ বাৰ্তালাপ অনুষ্ঠানত মই নিজে থাকিবলৈ পাই আপোনালোকক আৰু মোৰ তৰফৰ পৰা নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ শামছুল আলম উৰ্ফে বাবুল দা আমাৰ যিহেতু যোৱা পৰহি এটা অনুষ্ঠান আমাৰ আৰম্ভ হৈছিল সেই অনুষ্ঠানত তেখেতে আমাক নিমন্ত্ৰণ দিছিলে আৰু আমি সেই অনুষ্ঠানত তেখেতৰ যিটো নিমন্ত্ৰণ পাই আজি আহি আমি যেহেতু উপস্থিত হৈছোঁহি আহি আজি খুবেই ভাল লাগিছে যেহেতু প্ৰত্যেক বছৰে আপোনালোকে এনেকুৱা এটা অনুষ্ঠান আৰম্ভ কৰা মানে কৰাৰ আপোনালোক অনুষ্ঠানটো আৰম্ভ কৰে আমি 2012 চনৰ নেকি আৰম্ভ হৈছে অনুষ্ঠানটো দাদা 2012 চনৰ পৰাই এই অনুষ্ঠানটি আৰম্ভ হ'ল আমি গম পাইছোঁ সাজিদৰ মুখত সেই হেতুকে মই বেছিকৈ দীঘলীয়াকৈ ক'ব নোখোজোঁ যিহেতু বহুত সাংবাদিকে আমাৰ আগ ধৰি গৈছে আৰু মই সদৌ শেষত পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা জনাই মই আজি অনুষ্ঠানটি চমু বক্তব্য সামৰণি মাৰিলোঁ ধন্যবাদ ডাঙৰীয়া আপোনাৰ বৰ্ষটো ভাল হওক আমি অনুষ্ঠান আগবঢ়াই যাম মাজে মাজে গীত শুনিম আৰু একেলগে সকলোৱে এসাঁজ খাম जीवन से बड़ी तेरे आगे
का एक धड़कन है तू दिल के लिए एक जान है तू जीने के लिए जीवन से भरी तेरे आंखें मधुवन की सुगंध है सांसों में बाहों में कमल की कमलता किरणों की तेज है चेहरे पे किरणों की तेज है चेहरे पे किरणों की तुझ में है चंचलता चंचलता आंचल की तेरी है तार बहुत कोई साथ जिगर जीने के लिए जीवन से भरी तेरे आके मजबूर करे जीने के लिए सागर भी तरसते रहते हैं तेरे रूप का रस पीने के लिए जीवन से भरी तेरे आगे थैंक यू ধন্যবাদ আমি কথা পাতি যাম গীত শুনি যাম আপোনাৰ ওচৰলৈ গৈছো 2024 বৰ্ষত আপোনাৰ বাবে কেনে গ'ল আৰু 2025 বৰ্ষত আপুনি কি কামনা কৰিব কি আশা কৰিব নতুন কি বিচাৰিব যি 2024 বৰ্ষত হয়তো আপোনাৰ জীৱনত অহা নাই বা 2025 বৰ্ষত আপুনি হেতু কামনা কৰিব আসলতে 2024 বৰ্ষটো মোৰ ব্যক্তিগতভাৱে খুবই ভাল আৰু মোৰ জীৱনৰ 2024 বৰ্ষটো সঁচাই অতি আনন্দত কোনো বেয়া কোনো নাই সকলোখিনি ভালে আছে আশা কৰিম 2025 জীৱনৰ 2025 আৰম্ভণিৰ পৰা শেষলৈকে যাতে কামনা কৰিম মোৰ লগতে গোটেই অসমবাসী তথা সমূহ মানৱ গোষ্ঠীৰ যাতে কোনো বিপৰ্যয় নাহে যেনে আমি 2020-21 19-20-21 তিনিটা বছৰ গোটেই পৃথিৱীবাসীয়ে এই তিনিটা বছৰক পাহৰিব নোৱাৰিব বহুত দুৰ্যোগ বহুত বিপদৰ মাজত পাৰ হৈছিলে ঠিক তেনেকৈ 2024 বৰ্ষ খুবেই ভাল আৰু 2025 বৰ্ষ সকলোৰে কাৰণে আনন্দময় সুখময় হৈ উঠক তাৰে কামনা কৰিছোঁ ধন্যবাদ জনাইছো এবাৰ বাবুলদাক মাতিছো যথেষ্ট কষ্ট কৰে এই অনুষ্ঠানটোৰ বাবে প্ৰত্যেক বছৰে অতি কষ্টৰে অনুষ্ঠানটো আয়োজন কৰে সৌখিদিনা মৰিগাঁৱত হঠাৎ লগ পাওঁতে মোৰ এটি অনুষ্ঠানত তেখেতক মাতিছিল আৰু তেখেতে কৈছে অনুষ্ঠানটো এবাৰ কিছু অনুষ্ঠুপীয়া কৰিব লাগিব আৰু যিহেতু প্ৰত্যেক বছৰে পাতি আহিছো এই অনুষ্ঠানটো চলাই যাম আগন্তুক যিমান দিনলৈকে জীয়াই থাকো এই অনুষ্ঠানটো চলাই যাবলৈ মই অহৰহ চেষ্টা কৰিম আপোনাৰ পৰা বহু শিকিছো আপোনাক দেখি কোনোবাখিনিত সাংবাদিকতাত সাহস কৰিছো আপুনি আমাৰ এগৰাকী সাহস জ্যেষ্ঠ সাংবাদিক গতিকে আপোনাৰ অনুভৱ কেনেকুৱা কেনেদৰে গ'ল আপোনাৰ 2024 বৰ্ষটো আপুনি কি পৰিকল্পনাৰে আগবাঢ়িব হয় ধন্যবাদ সজিত আসলতে মই যেহেতু ইয়াত কেবাজনে সতীৰ্থ সাংবাদিকে কৈছে আসলতে মই তেনেকুৱা নহয় মোৰো বহুত শিকিবলগীয়া আছে ক'বলৈ গ'লে সাংবাদিকতাৰ এতিয়া এলপি স্কুলতে আছো আমি বিশেষকৈ নৱপ্ৰজন্মৰ উঠি অহা সাংবাদিকসকলক কম
যে শিক্ষাৰ কোনো অন্ত নাই, মৃত্যুৰ আগদিনাখনলৈকে আমি শিকিব লাগিব। আচলতে মোৰ এটা ব্যক্তিগত মতামত আপোনালোকৰ মাজত আগবঢ়াব বিচাৰিছোঁ। মই যেতিয়া সাংবাদিকতাৰ মাজত আহিছিলোঁ তেতিয়া মই কিছুমান ব্যক্তিক, বিশেষকৈ ইলেক্ট্ৰনিক মিডিয়াক যেতিয়া আহিছিলোঁ তেতিয়া বহুত মই চেষ্টা কৰিছিলোঁ আমাৰ ছিনিয়ৰ, বিশেষকৈ গুৱাহাটীত কৰ্মৰত একাংশ সাংবাদিকসকলক কেনেকৈ সংবাদ পৰিবহণ কৰে, এটি সংবাদ কেনেকৈ উপস্থাপন কৰে, মই বহুত সূক্ষ্ম দৃষ্টিৰে সেইবিলাক আয়ত্ত কৰিছিলোঁ বা তেনেকুৱা হ'বলৈ চেষ্টা। এই চেগতে মই উঠি অহা সাংবাদিকসকলক মই এটা অনুৰোধ জনাম, সাংবাদিকতা ক্ষেত্ৰখন বহুত বহল, বহুত কেইবাটাও তাত শিকিবলগীয়া আছে, বহুত ডিপাৰ্টমেণ্ট তাত জড়িত হৈ আছে, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক বিভিন্ন দিশত জ্ঞান থকা এজন সাংবাদিকৰ খুবেই প্ৰয়োজন। আচলতে মোৰ এই অনুষ্ঠানটো 2012ৰ পৰাই মই চলাই নিবৰ কাৰণে প্ৰয়াস চলাইছোঁ। মোৰ উদ্দেশ্যটোৱে আছিল যে সাংবাদিকতা হয়তো আমি সমাজৰ হকে কৰি আছোঁ, জ্যেষ্ঠ কনিষ্ঠসকলে কৰি আছোঁ, কিন্তু মোৰ মূল উদ্দেশ্যটো আছিলে যে আমি সমাজৰ কাৰণে কিমানখিনি কাম কৰিব পাৰিছোঁ, কিমানখিনি কৰিব পৰা নাই। যদি আমি কাম কৰিব পৰা নাই, আমাৰ ৰাইজেই হ'ল আমাৰ অভিভাৱক, যিহেতু আমি ৰাইজৰ হকে সংবাদ সেৱা কৰি আছোঁ। ৰাইজে আমাৰ দুখ ত্ৰুটিবিলাক আঙুলিয়াই দিবৰ কাৰণে আচলতে মূল উদ্দেশ্যটো হ'ল এই মঞ্চৰ। এই মঞ্চৰ জৰিয়তে আমাৰ যাতে আমি বৰ্ষটোত কেনেধৰণৰ সংবাদ সেৱা কৰিছোঁ আৰু এই সংবাদ সেৱাৰ চোৱা চিতা, আচলতে আমি সাংবাদিকসকলে এটা কথা জানিব লাগে, আমি কেনেধৰণৰ সাংবাদিকতা আগবঢ়াই গৈছোঁ সেয়া কিন্তু ৰাইজে আমাৰ খুব নীৰৱে লক্ষ্য কৰে। আৰু সেই লক্ষ্য কৰাৰ যাতে মত মুকলিকৈ ঘৰুৱাভাৱে যাতে আমি ইয়াত জুইৰ সন্মুখত বহি ঘৰুৱা হিচাপে যাতে আমি বাৰ্তালাপ কৰিব পাৰোঁ, সেয়া আছিল মোৰ এই অনুষ্ঠানটোৰ মূল উদ্দেশ্য। যি কি নহওক, বিগত বৰ্ষত আপোনালোকে জানে যে আমাৰ লাহৰীঘাট সমজিলা এখন ঘোষণা হৈছে। তাত সমজিলাত আমি এটা ভাল খবৰ কঢ়িয়াই আনিছে সমজিলাই, যিহেতু আমি মৰিয়াবাৰী, বুঢ়াগাঁও, লাহৰীঘাট আদি বিভিন্ন অঞ্চলত আমি সাংবাদিকসকলে বিভক্ত হৈ আছিলোঁ যদিও এই সমজিলাই আমাৰ এটা ঐক্যৰ এটা প্লেটফৰ্ম আমাৰ মাজলৈ লৈ আহিছে। আমি মৰিয়াবাৰী, বুঢ়াগাঁও, লাহৰীঘাট অঞ্চলৰ সাংবাদিকসকলে একত্ৰিতভাৱে আমি সমজিলা সাংবাদিক সংস্থা গঠন কৰিছোঁ। গতিকে আমি আশা ৰাখিম যাতে অনাগত 2025 বৰ্ষ আহিব, আমি সকলোৱে যাতে ঐক্যবদ্ধভাৱে সমাজৰ হকে কাম কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ। আৰু এটা কথা মই এইখিনিতে উল্লেখ কৰিম, যিহেতু মই ইতিমধ্যে উল্লেখ কৰিছোঁ মোৰ শিকিবলগীয়া এতিয়াও বহুত বাকী আছে। মই LP স্কুলৰ ছাত্ৰ, তেনেধৰণৰ মই অনুভৱ কৰোঁ। মই সাংবাদিকসকলক, কনিষ্ঠ উঠি অহা সাংবাদিকসকলক মই এটা কথা ক'ম, কুকুৰে যেতিয়া মানুহক কামোৰে সেয়া কিন্তু বাতৰি নহয়। বাতৰি কেতিয়া হ'ব? মানুহে যেতিয়া কুকুৰক কামোৰে। গতিকে মই তেনেকুৱা ধৰণৰ বাতৰি পৰিৱেশন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে যি বাতৰিয়ে সমাজত বিশৃংখল সৃষ্টি কৰে, আইন শৃংখলাজনিত ব্যাঘাত জন্মায়, তেনেকুৱা দিশত সাংবাদিকসকলে সংবাদ পৰিবহণ কৰাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰাৰ খুবেই প্ৰয়োজন। গতিকে আজি এই চেগতে আৰু বেছি নকওঁ, কিবা যদি বেছি কৈছোঁ আপোনালোকে মাৰ্জনা কৰিব। আৰু পৰৱৰ্তী কাৰ্যসূচী আমাৰ সাজিদ আহমেদ ডাঙৰীয়াক চলাই যাবৰ কাৰণে অনুৰোধ জনালোঁ। ধন্যবাদ। ধন্যবাদ বাবুল দা, আপোনাৰ ভৱিষ্যত দিন সুন্দৰ হওক আৰু আগুৱাই যাওক। এবাৰ বাছিৰ ওচৰলৈ আহিছোঁ। ইমান ধুনীয়াকৈ ইমান ধুনীয়া মৰম লগা ল'ৰাটো বহি বহি ফটো উঠি আছে তাত অকলে অকলে। অকণমান তোমাৰ মনৰ অনুভৱ জানিব বিচাৰিম, যিহেতু এতিয়া কেমেৰাৰ আঁৰত থাকি কাম কৰি আহিছে, কেমেৰাৰ আঁৰত থকা সাংবাদিকসকলেও যথেষ্ট কষ্ট কৰে, গতিকে কেনে অনুভৱ? ভাল অভিনয়ো কৰে, আমি দেখোঁ সামাজিক মাধ্যমত। নমস্কাৰ। খন্তেক সময়ৰ পিছতে আমি নতুন বছৰত ভৰি দিম, সেই গতিকে আমি সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই সৰুৰে পৰা য'তেই প্ৰগ্ৰাম কৰোঁ মই এটা কথাই কওঁ
চকুৰ পানীৰে নহয় জীৱন, চকুৰ পানীৰে নহয় জীৱন, জীয়াই থাকিবলৈ হাঁহিৰ প্ৰয়োজন। আমি হাঁহিব লাগে আৰু হাঁহা কান্দাটো মানুহৰ মাজত থাকেই। মই যেহেতু সংবাদ সেৱাৰ লগত জড়িত, মই সংবাদ সেৱাৰ লগত মিল থকা এটা কাহিনী কম যে এটা ঠাইত 4জন মানুহ আছিলে। এজন আছিলে কণা আৰু এজন লেঙেৰা আৰু এজন বিকাৰী আৰু পগলা। কণা যিজন আছিল সেইজনে কৈ আছে, চাহ বাই আকাশত কিমান তৰা। সিটো চকুৰেই নেদেখে, কৈ আছে আকাশত চাহ বাই কিমান তৰা। লেঙেৰাজনে কৈ আছে, যাৰ নেকি বৰি বঙা, সি কৈ আছে মূৰটো চাইছ এটা লাত মাৰি দিম। ভিখাৰীজনে আকৌ কৈ আছে মাৰ চালা ইয়াক, কিমান টকা লাগে তোক মই দিম। আৰু পগলা আছিল যিজন আছিলে, পগলাই কৈ আছে কি এইকেইটা পাগল বনাবহে এৰিব, পাগল বনাইহে এৰিব। যেতিয়া আমি বাতৰি সম্প্ৰচাৰ কৰিবলৈ যাওঁ তাতেও বহুত মানুহ থাকে, মানে আমাক সমালোচনা কৰে। মই ভাবো সমালোচনা কৰিবই, সমালোচনা নকৰিলে মানুহৰ চকুত নপৰা হয়। মোৰ লগতে এনেকুৱা হৈছে, আজিও হৈছে, এইটো নকওঁ মই বেয়াকে, আজিও হৈছে। যেতিয়া নেকি সত্য বাতৰি প্ৰকাশ কৰিব যাওঁ তেতিয়া এটা দুটা মানে শত্ৰু হয়, এইটো স্বাভাৱিক কথা, এইবোৰ ভাবি থাকিলে নহয়। আৰু আমাৰ যিসকল সাংবাদিক বন্ধু আছে সেইসকলে মোক বহুত মৰম কৰে। মই সকলোৰে লগত মিলা প্ৰীতিকে থাকোঁ, কাৰোৰ লগত আজিলৈকে কাজিয়া হোৱা নাই। বহুত মোক সৰু বুলি বহুতে মৰম কৰে আৰু এনেকৈ মৰম দি থাকিব বুলি আশা ৰাখি আৰু অৱশেষত বাবুল দাক, মোৰ শ্ৰদ্ধাৰ বাবুল দাক ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ইমান ধুনীয়া হাঁহিমুখীয়া ল'ৰাটো কোনেনো মৰম নকৰিব ন? সকলোৱে মৰম কৰে, গতিকে মৰম কৰি যাব সকলোৱে বাচি ৰওক।